সদায় তাৰমানে খাইটো খোজকাঢ়ো না এতিয়া খোজকাঢ়ি আছোঁ চোতালত থাকোঁতে ইজনৰ পৰাই পিছফালৰ পৰা হাতত ধৰি পেলাই মোক গুৰি মাৰি দিছিল দি পেলাই মোক ঘৰক লৈ আহিছিল ঘৰক লৈ আহি মোবাইল হাতছে হিন্দীতে কৈছে মই অসমীয়াত কৈ আছোঁ তাৰপৰাই পইচা হাতছে এটাই মাথাত কিবা হেৰি থৈছে ধৰি পেলাই পিছত সেইটো ৰুমত লৈ গৈছে লাইট চাইট বন্ধ কৰি দিছে চাৰি পাত মই দি দিলোঁ সিহঁতক দিয়াৰ পিছত পইচাখিনি লৈ গ'ল কিমান মান নিছে 18 লাখ আৰু চেইন আছিল দুইডাল বাবু দুটা সোণৰ চেইন কেইজন আহিছিল মই তিনিজন দেখিছোঁ তিনিজন দেখিছোঁ কেতিয়াৰ ঘটনা এইটো 10:30 যোৱাকালি ৰাতি তাৰপৰা এজনে কৈছে হিন্দীতে এক শ্বুট কৰি দিম তেতিয়া মোৰ দূৰলৈকে মনত পৰিছে বাবুৰি টকা মনত পৰি মই বোলো মোবাইলটো নিচিনা সিহঁতে বোলো মোক এটা ফোন লগাই দিয়ক কবিতা ৰাজবংশী তাৰপৰা লগাই দিছে মোৰ কাণত ধৰি আছে এই বাবু ধৰতে বোলো বাবু মোক মাল্লা কৈ এনেকৈ ক'লোঁ বোলো এই কবিতা মোক খালা কৈ তেতিয়া সিহঁতৰ ৰাগ উঠছে নেকি নাজানো এনেকৈ কৈ মোবাইলটো কাঢ়ি লৈ যায় মোৰে মাফলা দি মুখে বান্ধিছে বেয়াকৈ বান্ধিছে আৰু বান্ধি মোক এই ৰুমৰ পৰা চোচৰাই লৈ গৈছে একদম এই টকিলেনি মোক নিছে মই নাজানো কাপোৰ মুখত বান্ধিছে না কিন্তু চোচৰাই লৈ যাই পেলাই তাতে চাউণ্ডকৈ উঠিছে গলত মোক তাৰপৰা মোক পৰি পেলাই দিছে সিহঁতে পেলাই দি গুচি গৈছে কোৱাই গৈছে মই নাজানো আপোনাৰ ক'ত আঘাত পাইছে আপুনি গলত ঘৰত কোন আছিল আৰু আপুনি অকলে আছিল পিছত আৰু কি হ'ল পিছত মাকে মই কৈ ফোন মাৰি যে খালে বুলি মাকে গম পাই পেলাই ফোন মাৰিছে ঘৰৰ মানুহ তাৰপৰা আহিলে মোৰ মুখত বান্ধাই আছে গেৰাই আছে মই গম পোৱা নাই আৰু পিছত যাই কোনোবাই দেখা পালে কৈছে পৰি থাকে তাৰপৰা দাঙি নি হস্পিটেলত লৈ গ'ল কিবা সন্দেহ হয় নেকি সন্দেহ বেলেগ সন্দেহ নাই ডকাইতে ইয়াতে কিমান মোৰ পইচা থকা বুলি তাৰমানে মোৰ মাটি বেচিছোঁ না পইচা থকা বুলি এনেই পিছা কৰি আছিল মোৰ আন্দাজ আৰু পিছৰ পৰা গম পাইছে আপুনি কি কৰে মই এনেই সঞ্চয় কৰোঁ এই ছ'চাইটিৰ কাম কৰোঁ হয় এইখিনি কি ঠাই পৰে আপোনাৰ এনে কৰৰা গড়ভিত নমস্কাৰ যোৱাকালি যিটো ঘটনা ঘটিছে আমাৰ সকলোৰ বাবে দুখজনক এই ঘটনা আৰু জানো নেক্সট টাইম নহয় আমি অসম চৰকাৰক অসম পুলিচক এটাই অনুৰোধ জনাইছোঁ যিকেইজন মানে দুৰ্বৃত্তই এনেকুৱা কাম কৰি আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু আমি ৰাইজে মিলি কিনে এইখিনি সিদ্ধান্ত ল'ম যে আমি যিদিনা ধৰিব পাৰিম সিদিনা আমি অতি শীঘ্ৰে তেখেতসকলক শাস্তি প্ৰদানৰ কাৰণে আমি ধৰি লওক প্ৰায় আজিৰ পৰা 2 মাহমান আগৰ পৰা গৰু চুৰ দোকান চুৰ তেনেকুৱা হৈ আছে যোৱাকালি আমাৰ গৌতম দাৰ ঘৰতে দুৰ্বৃত্ত কেইজনমানে সোমাই কিনে পইচা নিছে তেখেতক আঘাতপ্ৰাপ্ত কৰিছে তেখেতসকলক মানে কি যিকেইজন দুৰ্বৃত্তই তেনেকুৱা কাম কৰিছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে অসম চৰকাৰক এইটোৱে অনুৰোধ জনালোঁ অসম পুলিচক এটাই অনুৰোধ জনালোঁ যিকেইজনে তেনেকুৱা কাম কৰি আছে আৰু বেলেগতো কৰি আছে সেইকেইজনক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিব লাগে তাৰপৰা সঞ্চল বহি এটাই তাতে পৰি আছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ